সংঘটিত কৰিছে আৰু এইবাৰ আৰক্ষীয়ে হেলমেট পৰিধান নকৰাৰ বাবে এগৰাকী চতুৰ্থ শ্ৰেণীত অধ্যয়নৰত ছাত্ৰীক বহাই থৈ দিছে ঘণ্টাৰ পাছত ঘণ্টা ধৰি থানাৰ ভিতৰতে আছিলে বহি থাকিবলগীয়া হৈছে চতুৰ্থ শ্ৰেণীত অধ্যয়নৰত এগৰাকী ছাত্ৰী আৰু এইদৰে নিৰঞ্জকাণ্ড সংঘটিত কৰিছে আৰক্ষীয়ে আৰু হেলমেট পৰিধান নকৰাৰ বাবে এইদৰে চতুৰ্থ শ্ৰেণীত অধ্যয়নৰত এগৰাকী ছাত্ৰীক শাস্তি বিহা হৈছে বুলি ক'ব লাগিব কিয়নো চতুৰ্থ শ্ৰেণীৰ অধ্যয়নৰত সেই ছাত্ৰীগৰাকীক এইবাৰ থানাৰ বাৰান্দাত ঘণ্টাৰ পাছত ঘণ্টা ধৰি বহাই থৈ দিছে আৰু এই ঘটনাই এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে পুনৰলৈ কৈছোঁ এইবাৰ বিফল হৈছে আৰক্ষী এতিয়া অপৰাধ নিয়ন্ত্ৰণ ক্ষেত্ৰত বিফল হোৱা দেখিবলৈ পোৱা গৈছে আৰক্ষীয়ে নিৰ্লজ্জকাণ্ড সংঘটিত কৰিছে বুলি এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে কিয়নো হেলমেট পৰিধান নকৰাৰ বাবে এইবাৰ বিদ্যালয়ৰ পৰা যোৱা এগৰাকী চতুৰ্থ শ্ৰেণীত অধ্যয়নৰত ছাত্ৰীক আচলতে ঘণ্টাৰ পাছত ঘণ্টা ধৰি থানাৰ বাৰান্দাত বহাই থৈ দিয়া ঘটনাই এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে মৰিয়নিত এই ঘটনা সংঘটিত হৈছে মৰিয়নিত যি ঘটনা সংঘটিত কৰিলে আৰক্ষীয়ে সেই ঘটনাৰ পাছতে এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে থানাৰ ভিতৰত অৰ্থাৎ বাৰান্দাত ঘণ্টাৰ পাছত ঘণ্টা ধৰি সেই ছাত্ৰীগৰাকীক বহাই থৈ দিয়া হৈছে স্কুলৰ পৰা যেতিয়া গৈ আছিল তেনে সময়ছোৱাতে হেলমেট পৰিধান কৰা নাছিল তাৰ বাবে এই ঘটনা সংঘটিত হৈছে এইদৰে আৰক্ষীয়ে থানাৰ বাৰান্দাত বহাই থৈ দিয়া ঘটনা এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে আৰু উল্লেখ কৰিব লাগিব যে মৰিয়নি আৰক্ষী থানাৰ সন্মুখত আৰক্ষীৰ যি তালাচী অভিযান সেই অভিযানৰ সময়ত হেলমেট পৰিধান নকৰাৰ বাবে এজন যুৱক আৰু এগৰাকী চতুৰ্থ শ্ৰেণীত অধ্যয়নৰত ছাত্ৰীক জৰিমনা বিহাৰ সলনি এইদৰে থানাৰ ভিতৰত আবদ্ধ কৰি ৰখা হৈছে আৰু স্কুটি চালকজনৰ স্কুটিখন চিজ কৰাৰো ভাবুকি প্ৰদান কৰা হৈছে আৰু এইদৰে জৰিমনা বিহাৰ সলনি ঘণ্টাৰ পাছত ঘণ্টা যি বহাই থৈ দিলে এই ঘটনাই এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে যেতিয়া বিদ্যালয়ৰ পৰা ঘৰলৈ উভতি গৈ আছিল আৰু তেনে সময়ছোৱাতে চতুৰ্থ শ্ৰেণীত অধ্যয়নৰত সেই ছাত্ৰীগৰাকীয়ে হেলমেট পৰিধান কৰা নাছিল আৰু হেলমেট পৰিধান নকৰাৰ বাবে জৰিমনা বিহাৰ পৰিৱৰ্তে এইদৰে থানাত আবদ্ধ কৰি ৰখা ঘটনাই এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে উল্লেখ কৰিব লাগিব যে মৰিয়নিৰ নিউ সোণোৱালৰ জয়দীপ বৰা নামৰ সেই যুৱকজনে চতুৰ্থ শ্ৰেণীত অধ্যয়নৰত ভতিজাকক বিদ্যালয়ৰ পৰা ঘৰলৈ আনিবলৈ গৈছিল আৰু তেনে সময়ছোৱাতে আৰক্ষীয়ে তালাচী চলাইছিল মৰিয়নি আৰক্ষীয়ে তালাচী চলাইছিল আৰু তালাচীৰ নামত এইদৰে জয়দীপ বৰাৰ লগতে সেইগৰাকী কণমানি ছাত্ৰীক চতুৰ্থ শ্ৰেণীত অধ্যয়নৰত সেই ছাত্ৰীগৰাকীক ঘণ্টাৰ পাছত ঘণ্টা ধৰি বাৰান্দাত আবদ্ধ কৰি ৰখা ঘটনাই এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু লগতে উল্লেখ কৰিব লাগিব যে যিসমূহ আচলতে যান বাহনৰ নীতি নিয়ম সেই নীতি নিয়ম উলংঘা কৰাৰ অপৰাধত জৰিমনা বিহাৰ পৰিৱৰ্তে এইদৰে চতুৰ্থ শ্ৰেণীত অধ্যয়নৰত ছাত্ৰীগৰাকীক যে থানাত বহাই থৈ দিছে ঘণ্টাৰ পাছত ঘণ্টা ধৰি বহাই থৈ দিছে তাৰ পাছতে এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু লগতে আৰক্ষীৰ যি ভূমিকা সৰ্বসাধাৰণ ৰাইজৰ ওপৰত আৰক্ষীৰ যি ভূমিকা সেয়া এক প্ৰকাৰ সাধাৰণ জনতা অতিষ্ঠ হৈ পৰিছে বুলিও জনাইছে গতিকে ৰাইজে যোৰহাট আৰক্ষীৰ অধীক্ষকক এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনোৱা পৰিলক্ষিত হৈছে মৰিয়নিত এই ঘটনা সংঘটিত হৈছে মৰিয়নিত এইদৰে এগৰাকী স্কুলীয়া ছাত্ৰীক 2 ঘণ্টাৰো অধিক সময় বাৰান্দাত বহাই থৈ দিয়া ঘটনাই এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে এই মুহূৰ্তত ভাষ্য আছে আগবঢ়াইছোঁ হয় মই আপোনাৰ প্ৰায় আপোনাৰ 3:40 মই টিউচন ছুটি হ'ল মোৰ ভতিজী হয় লগত বহি আছে 3:40 টিউচন ছুটি হোৱাৰ পাছত মই টিউচনৰ পৰা লৈ আহিছোঁ আৰু চাব পাৰে মই চুলি জাষ্ট কাটি পিনে আহিছোঁ কাৰণে মই হেলমেটটো পিন্ধা নাছিলোঁ চ' মই হেলমেট পিন্ধা নাছিলোঁ মোক ইয়াতে ৰখালে থানা তিনিআলিত ৰখালে কৈছে যে হেলমেট কিয় পিন্ধা নাই ছাৰ বোলো মই চুলি কাটি আহিছোঁ হেলমেটটো যদি এইবাৰ পিন্ধি দিওঁ নেক্সট টাইম ইয়াক পিন্ধিবলৈ খজুৱাব সেইকাৰণে পিন্ধা নাই মূৰটো ধুই মেলি কৰিম বুলি ক'লোঁ আৰু পিন্ধিম নেক্সট টাইমত তো তেনেকুৱা কৰোঁতে মোক ভিতৰলৈ ভৰুৱাই দিলে ঠিক আছে মই গ'লোঁ তাৰপিছত মই ছাৰৰ লগত বাৰে প্ৰতি মই প্ৰায় আপোনাৰ 5বাৰমান মই কথা পাতিবলৈ চেষ্টা কৰিছোঁ যে ছাৰ যদি কিবা ফাইন কাটিবলৈ আছে ফাইনটো কাটি দিয়ক মই অনলাইন পে'মেণ্ট কৰি দিম কিন্তু তেওঁলোকে একো কৰা নাই মই প্ৰায় আপোনাৰ এতিয়া চাওক 5:54 হ'ল মই 3:40 মই ছুটি হৈ আহি ইয়াত ধৰা পৰা 3:40 পৰা মই এতিয়া 5:40লৈকে মই ইয়াত বহিছোঁ 2 ঘণ্টা ওপৰত বহিছোঁ এই ছোৱালীজনীৰ মুখলৈ চাওক কেনেকুৱা থানাতেই বহুৱাই থৈ দিছে থানাতেই বহুৱাই থৈ দিছে মোকো বহুৱাই থৈ দিছে এওঁকো বহুৱাই থৈ দিছে হয় ইউনিফৰ্মত আপোনালোকে চাব পাৰে ইউনিফৰ্মত ড্ৰেছত আছে এই চাওক প্ৰায় 2 ঘণ্টাৰ ওপৰত মোক বহুৱালে এতিয়া আপোনালোকে যেতিয়া আহি পাইছে আপোনালোকক দেখি পোৱা মাত্ৰ ততাতৰিকে তেওঁলোকে আপোনাৰ স্কুটি কোনখন আছিলে তেতিয়াহে তেওঁলোকে মনত পেলাইছে যে মোৰ স্কুটি আছিলে মই
মই কেইবাবাৰ কৈছোঁ, মোক তেতিয়া কিন্তু এষাৰ মোক ভাবুকি দিছে যে ইয়াৰ পৰা সোনকালে আঁতৰিলে আঁতৰি যোৱা, নহ'লে তোমাৰ স্কুটিখন একেবাৰে চিজ কৰি দিম বুলি কৈছে। এইজন আপোনাৰ নাম কি আছিলে, ছাৰজনৰ নাম মই 1 মিনিট মই চাইছিলোঁ অকণমান আগত, কিবা আফ্ৰিদ আহমেদ নে কিবা আছিলে, এইটো আসিফ আহমেদ, হয় হয় হয়। তেখেতে মোক ভাবুকি দিছে যে যদি ইয়াত মই আকৌ চাই পাওঁ তেতিয়াহ'লে তোমাৰ বাইকখন স্কুটিখন মই চিজ কৰি দিম, তাৰপিছত তুমি কি কৰিবা কৰি থাকিবা বুলি কৈছে। সেইকাৰণে মানে মই উপায় নাপাই মই ভতিজীকো সেইকণতে এৰি মই ছাইডলৈ আহি পিনে মানে মই কি কৰিব পাৰোঁ তাৰ কাৰণে মই মানে হেৰি কৰি আছিলোঁ। মোৰ হেলমেট পিন্ধা নাছিলোঁ, কিন্তু হেলমেট লগত আছে, যে চুলি কটাৰ কাৰণে মই পিন্ধা নাছিলোঁ। মই বাৰম্বাৰ ৰিকুৱেষ্ট কৰি কৈছোঁ যে ছাৰ বোলো মই চুলি কটাৰ কাৰণে মানে হেলমেট হেৰি হ'বৰ কাৰণে মই পিন্ধা নাছিলোঁ। এবাৰৰ কাৰণে হয়, 2 ঘণ্টা পূৰা বহুৱালে। 2 ঘণ্টাতকৈ বেছিয়ে হ'ব, কিন্তু কম নহয়। 3:40 মানত ইয়াত মোক ধৰা, 3:40 মানত ধৰা, এতিয়া আপোনাৰ টাইম চাব পাৰে 5:40 হ'ল। স্কুলটো সোনকালে ছুটি হৈছিলে, স্কুলৰ বাহিৰে বাহিৰে মই টিউচনো কৰাইছিলোঁ যে, সেইকাৰণে মোৰ অকণমান পলম হ'ল। তো তেনেকুৱা কৰি মানে আমাক বহুৱাই থ'লে প্ৰায় 2 ঘণ্টাৰ ওপৰত। হয়, হেৰি মই যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।